নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু এতিয়া আপোনালোকৰ এপিডিচিএল ৰ যেটো এক্সাম হ'ব আৰু হে এক্সামটো দুটা পোষ্টৰ আছে অলৰেডি যেটো হৈছে অফিস কাম ফিল্ড এসিস্ট্যান্ট আৰু সহায়ক আৰু যেটো সহায়কৰ ফ্ৰেশ ক্যান্ডিডেট তেওঁলোকৰ অলৰেডি এক্সাম হৈ গৈছে যেটো এক্সপেৰিয়েন্স আছে তেওঁলোকৰ হ'ব এতিয়া আৰু অফিস কাম ফিল্ড এসিস্ট্যান্টৰ ফ্ৰেশ বিলাকৰ হোৱা নাই তেওঁলোকৰ হ'ব আৰু এক্সপেৰিয়েন্স থকা সকলৰ একেটা ডেটতে হ'ব বুলি এটা নতুনকৈ জাননী আহিছে জাননীটো আহিছে অফিচিয়ালি নটিচ তথা অফিচিয়াল যেটো ওয়েবসাইট হয় এপিডিচিএল তাত তেওঁলোকে দি দিছে এবাৰ সিওৰ গতিকে আপোনালোকক মই ওয়েবসাইটটো খুলি দেখাই দিছো গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ হেকলে চাই থাকিব তো এটোই হৈছে এপিডিচিএল ৰ অফিচিয়াল ওয়েবসাইট হয় আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী গতিকে আপোনালোকে এই ওয়েবসাইটটো খুলি ল'ব লাগিব মই ভিডিও ডেসক্ৰিপচনতো লিংকটো দি দিম তো আপোনালোকে এটা কথা মন দিব এপিডিচিএল ৰ যেটো অফিস কাম ফিল্ড এসিস্ট্যান্টৰ বা সহায়কৰ এক্সপেৰিয়েন্স সকলৰ যোনটো এক্সাম হয় হেতু উপলক্ষে কোনো ধৰণৰ আগতে তেওঁলোকে ওয়েবসাইটত দিয়া নাছিল এটোৱে তেওঁলোকে পৰীক্ষাৰ কাৰণে যেটো এক্সাম হ'ব প্ৰথম তেওঁলোকে দিছে নটিচখন গতিকে আপোনালোকে এটোৰ পৰা গম পাব যে এক্সামটো আপোনালোকৰ এবাৰ খাটাং হ'ব ঠিক আছে সো আপোনালোকে ওয়েবসাইটটো খুলি পিনি স্লাইড তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰে আপোনালোকৰ তলতে দেখা পাব দুটা নটিছে আছে হোৱাট নিউজ যেটো আপোনালোকৰ প্ৰথমতে দেখা পাব ইয়াত দেখাইছে notice OMR based examination for the post of office come field assistant fresh and experience সহায়ক experience তাত আপোনালোকৰ তাৰিখটো উল্লেখ কৰিছে 28 এপ্ৰিল উল্লেখ কৰিছে আৰু যেটো এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 2 এপ্ৰিলৰ পৰা ডাউনলোড কৰিব পাৰিব তো আপোনালোকে এটা ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা PDF ফাইল খোল খাই যাব যেটো এপিডিচিএল ওয়েবসাইটত অলৰেডি দি দিছে তো আপোনালোকে এক সেকেন্ড ৰব লাগিব এটো আহিছে এপিডিচিএল ৰ যেটো ওয়েবসাইটৰ নটিচ দিছে এটা আপোনালোকে সম্পূৰ্ণৰূপে দেখিবলৈ পাব অফিস কাম ফিল্ড এসিস্ট্যান্ট ফ্ৰেশ এন্ড এক্সপেৰিয়েন্স আৰু সহায়ক এক্সপেৰিয়েন্স তো তাৰ এক্সামিনেশন যেটো হ'ব OMR বেষ্টত হ'ব আপোনালোকে ৰিটন এক্সাম দিব লাগিব তথা আপোনালোকে গুল কৰিব লাগিব আৰু হে এক্সামটো হ'ব 28 এপ্ৰিলত হ'ব আৰু তাৰ কাৰণে আপোনালোকে অফিচিয়ালি ওয়েবসাইটত 2 এপ্ৰিলৰ পৰা এডমিট কাৰ্ড সমূহ উলিয়াব পাৰিব ঠিক আছে সো আপোনালোকে গম পালে যে এবাৰ খাটাং 28 এপ্ৰিলত এক্সামটো হোৱা চান্স আছে কাৰণ আপোনালোকে এপিডিচিএল ৰ এক্সামৰ ওপৰত আগতে কোনো ধৰণৰ নটিচ দিয়া নাছিল এটোৱে ফাৰ্স্ট দিছে গতিকে আপোনালোকে এবাৰ এক্সামটো হোৱা খাটাং ঠিক আছে সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহলে ভিডিওৰ তলত কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকন দবাই ৰাখিব তেতিয়া ইনফৰমেশন বিলাক আপোনালোকৰ তাত লগালগ পাই যাব সো এতিয়ালৈ মানে ধন্যবাদ